সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো আমি আৰম্ভ কৰিবলৈ লৈছো আজিৰ ভিডিওৰ বিষয়বস্তু হৈছে yes no question নো কি আৰু yes no question কেনেকৈ assertive sentenceৰ পৰা গঠন কৰা হয় তাৰ নিয়মখিনি আজিৰ ভিডিওটোত আমি শিকি লম yes no question মানে হৈছে যে yes মানে হয় no মানে নহয় question মানে প্ৰশ্ন অৰ্থাৎ যিবোৰ প্ৰশ্নৰ উত্তৰ yes বা no ৰে দিব পাৰি তেনেকুৱা প্ৰশ্নবিলাকক yes no question বুলি কয় এই yes no question তো ইন্টাৰগেটিভ সেন্টেন্সৰ এটা পাৰ্ট আমি তিনিটা পাইছিলো এটা yes no question এটা ws question বা ask question আৰু 3 নম্বৰটো take question বা tell question এটা yes no question মানে হৈছে যে যিবোৰ প্ৰশ্নৰ উত্তৰ yes বা no ৰে দিব পাৰি তেনেকুৱা question বিলাকক yes no question বুলি কয় যেনে আমি উদাহৰণ স্বৰূপে are you ready তুমি সাজুনে আমি এই প্ৰশ্নটোৰ উত্তৰ কি কৰিব পাৰো yes বা no ৰে দিব পাৰো এই প্ৰশ্নটোৰ উত্তৰ are you ready তুমি সাজুনে আমি কি কৰিব পাৰো yes I am বা আমি কি দিব পাৰো no I am not এনেকৈ আমি দিব পাৰো তাৰ পিছত next has he completed his homework তেওঁৰ গৃহ কাৰ্যখিনি সম্পূৰ্ণকৈ কৰিলে নে yes হয় কৰিলে বা নাই no নাই কৰা তেওঁৰ গৃহ কাৰ্যখিনি সম্পূৰ্ণকৈ কৰা নাই 3 নম্বৰ সেন্টেন্স আমি এইটোটো কি কৰিব পাৰো yes বা আমি no ৰে আনসাৰটো দিব পাৰো 3 নম্বৰ কোৱেশ্চন do you know the boy তুমি লৰাজনক জানানে yes মই জানো অথবা no মই নাজানো আমি এই yes বা no ৰে এই প্ৰশ্নটোৰ উত্তৰো দিব পাৰো 4 নম্বৰ কোৱেশ্চন does she come here regularly তাই ইয়ালৈ নিয়মিতভাৱে আহেনে yes হয় তাই আহে বা no নাই বা তাই ইয়ালৈ নিয়মিতভাৱে নাহে 5 নম্বৰ can you sing তুমি গাব পাৰানে yes I can sing বা no I cannot নাই মই গাব নোৱাৰো বা yes মই পাৰো এটা কথা হল এই প্ৰশ্নবিলাকৰ উত্তৰ আমি yes বা no ৰে দিব পাৰো কিন্তু আমি যদি আমাক যদি প্ৰশ্ন কৰে what is your name yes বা no আমি এনেকৈ দিব নোৱাৰো what is your name বুলি কোৱাৰ লগে কি হৈ যায় তাৰ এটা উত্তৰ বেলেগ কৰি দিবলগীয়া হয় where do you live তুমি ক'ত থাকা ক'ত বাস কৰা সেইটো প্ৰশ্নৰো আমি উত্তৰ yes বা no ৰে দিব নোৱাৰো গতিকে এইবিলাক হৈছে yes বা no ৰে আনসাৰ দিব পৰা কোৱেশ্চন আৰু এই সেন্টেন্স বিলাকক এই কোৱেশ্চন বিলাকক আমি ইন্টাৰগেটিভ সেন্টেন্স বুলি ক'ব পাৰো ইন্টাৰগেটিভ কৰা বুলি যদি কেতিয়াবা পৰীক্ষাত দিয়ে যে মেক ইট ইন্টাৰগেটিভ তেতিয়াহলে আমি এই ধৰণে বাক্য লিখিব লাগিব are you ready has he completed his homework do you know the boy does she come here regularly can you sing এনেকুৱা ধৰণৰ বাক্যবিলাক এই হৈছে ইন্টাৰগেটিভ সেন্টেন্স বা yes no question এটা কথা হল yes no question assertive sentenceৰ পৰা কিদৰে বনাব পাৰি একেবাৰে সহজ ভিডিওটো শেষলৈকে চাই থাকক ধুনীয়াকৈ বুজি পাব এবাৰ চালে আপোনালোকৰ গোটেই জিন্দগীৰ কাৰণে মনত হৈ যাব এতিয়া আমি এই assertive sentence কেইটা কি কৰিম ইন্টাৰগেটিভ বা yes no question লৈ কনভাৰ্ট কৰিম একেবাৰে সহজ প্ৰথম সেন্টেন্সটো আছে she is ready to go তাই যাবলৈ সাজু হৈছে she is ready to go এতিয়া এই সেন্টেন্সটো আমি যেতিয়া ইন্টাৰগেটিভ কৰিম প্ৰথমতে আমি চাব লাগিব সাবজেক্টৰ পিছত কিবা অক্সিলাৰি ভাৰ্ব আছে নেকি যদি আছে সেইটো আমি প্ৰথমতে লিখিব লাগিব ইয়াত কি আছে অক্সিলাৰি ভাৰ্ব is আছে প্ৰথমতে আমি কি কৰিম is লিখি দিম is তাৰ পিছত is প্ৰথমতে আহাৰ পিছত বাকি যিখিনি থাকে সেইখিনি লিখি দিলে হৈ যায় সাবজেক্ট পিছত লিখিম is she বাকিখিনি একে থাকিব is she ready to go is she ready to কেৱল শেষত প্ৰশ্নবোধক চিহ্নডাল দিলে বাক্যটো প্ৰশ্নবোধক বাক্য হৈ গল is she ready to go তাই যাবলৈ ওলাইছে নে বা সাজু হৈছে নে তাৰপিছত 2 নম্বৰ বাক্য father goes to market every sunday দেউতাই প্ৰত্যেক ৰবিবাৰে বজাৰলৈ যায় এটা এই যে দেউতাই প্ৰত্যেক ৰবিবাৰে বজাৰলৈ যায় ইয়াত সাবজেক্ট কি আছে সাবজেক্ট আছে ফাদাৰ গোজ আছে মেইন ভাৰ্ব ইয়াত কিন্তু কোনো ধৰণৰ অক্সিলাৰি ভাৰ্ব নাই যেহেতু ইয়াত অক্সিলাৰি ভাৰ্ব না আমি কি ভাৰ্বৰ সহায় ল'ব লাগিব আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব আমি ইয়াত ইয়াত যু গৈ আছে গতি ইয়াতো ই আছে আহি যাব ডাজ তাৰপিছত ফাদাৰ ইয়াতে যেহেতু ইএস আমি আনিলো এই ইয়াৰ ইএসটো কিন্তু উঠি যাব অকল গো আহিব ইয়াত কাৰণ দুটা ইএস একেলগে নবহে দুটা ভাৰ্বত ডাজ ফাদাৰ গো বাকি নে একে থাকিব টু মাৰ্কেট এভৰি সানডে শেষত কুৱেশ্চন মাৰ্ক
3 নম্বৰ সেন্টেন্স দে প্লেড দ্য মেচ তেওঁলোকে খেলখন খেলিছিল ইয়াত এই বাক্যটোত কি আছে সাবজেক্ট আছে দে প্লেড হল ভার্ব দ্য মেচ তো অবজেক্ট এই বাক্যটোত কোনো ধৰণৰ অক্সিলাৰি ভার্ব নাই গতিকে আমি প্ৰথমতে কি কৰিম প্ৰথমতে লিখিবলৈ চাব লাগিল এই ভার্বটো কি টেন্সত আছে দে প্লেড বুলি কওঁতে এইটো এটা পাষ্ট ফৰ্মত থকা ভার্ব যেহেতু পাষ্ট টেন্সত আছে আমি ডু ভাৰ্বৰ সহায় ললেও কি হৈ যাব ইয়াত পাষ্ট টেন্স থকাৰ কাৰণে ইয়াত ডু টু ডিড হৈ যাব ডিড ডিড লিখি আমি সাবজেক্ট লিখিম ডিড দে তাৰপিছত কি হ'ব এই প্লেডটো কিন্তু ইডি উঠি যাব ইয়াত প্ৰেজেন্ট ফৰ্মত আহি যাব যেহেতু এইটো পাষ্ট ফৰ্মত লিখিছো এইটো প্ৰেজেন্ট ফৰ্মত লিখিম ডিড দে প্লে দ্য মেচ কুৱেশ্যন মাৰ্ক তাৰপিছত 4 নম্বৰ সেন্টেন্সত আছে দে ডোন্ট প্লে এটো হল ভার্ব ক্রিকেট টু অবজেক্ট ইয়াত আমি কি পাইছো সাবজেক্টৰ পিছত অক্সিলাৰি ভার্ব এটা পাইছো ডু ইয়াত নিগেটিভত আছে ডোন্ট আকৌ মেইন ভার্ব আছে প্লে গতিকে আমি প্ৰথমতে কি কৰিম প্ৰথমতে আমি অক্সিলাৰি ভার্বটো লিখি লম প্ৰথমতে লিখিম ডোন্ট দে প্লে ক্রিকেট ডোন্ট দে প্লে ক্রিকেট অথবা এই সেন্টেন্সটোক আমি আৰু এটা ধৰণে লিখিব পাৰো আমি প্ৰথমতে এই ডুটো লিখি লব পাৰো ডু তাৰপিছত ডু দে তাৰপিছত নট আমি পিছত লিখিব ডু দে নট প্লে ক্রিকেট ডু দে নট প্লে ক্রিকেট এনেকৈ লিখিলেও বাক্যটো শুদ্ধ গতিকে আমি প্ৰথমতে জানিব লাগিব যে সাবজেক্টৰ পিছত যদি অক্সিলাৰি ভার্ব থাকে সেইটো আমি প্ৰথমতে লিখি বাকিখিনি গোটেইখিনি লিখি যাব লাগে আৰু শেষত কুৱেশ্যন মাৰ্ক দিব লাগে তেনেকৈ ইন্টাৰগেটিভ সেন্টেন্স হৈ যায় বা ইয়েস নো কুৱেশ্যন হৈ যায় আৰু যদি কোনো অক্সিলাৰি ভার্ব নাথাকে চাব লাগিব ভার্বটো কি টেন্সত থাকে যদি প্ৰেজেন্ট টেন্সত থাকে তেতিয়া ডু ভাৰ্বৰ সহায় ল'ব লাগে যদি ভার্বত এজ বা ইয়েস যোগ হৈ থাকে তেতিয়া আমি ডাজ ভাৰ্বৰ সহায় ল'ব লাগে ডাজ লিখাৰ লগে লগে মেইন ভাৰ্বৰ এজ বা ইয়েস উঠি যায় আকৌ যদি ভার্বটো পাষ্ট ফৰ্মত থাকে তেতিয়া হলে প্ৰথমতে ডিড লিখিব লাগে ডিড লিখিলে এই পাষ্ট ফৰ্মত থকা ভার্বটো প্ৰেজেন্ট ফৰ্মলৈ গুচি যায় এইখিনি হৈছে এছাৰ্টিভ সেন্টেন্সক ইন্টাৰগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰাৰ নিয়ম গতিকে আজিৰ ভিডিওটো চাই কেনে পালে কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিও পাই থাকিবলৈ মোৰ ইউটিউব চেনেল ষ্টাডি দৰ্পণ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰিব ধন্যবাদ জয় আই অসম